জাগুনত উত্তাল প্ৰতিবাদ আলফা স্বাধীনে অপহৰণ কৰা প্ৰকাশ চেত্ৰীৰ মুকলি কৰাৰ দাবীত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। পৰেশ বৰুৱালৈ অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীৰ কাটৰ প্ৰাৰ্থনা স্বামীক ঘূৰাই দিয়ক। অসম অৰুণাচল প্ৰদেশৰ সীমান্তৰ জাগুন 10 মাইলৰ এটা প্ৰেছাৰ মিলৰ পৰা এদল অস্ত্ৰধাৰী লোকে অপহৰণ কৰি নিছিল প্ৰকাশ চেত্ৰীক। বিগত ৩ মাহে সন্ধান নাই যুৱকজনৰ। আজি যুৱকজনৰ মুকলি দাবীত জাগুনৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ প্ৰকাশ চেত্ৰীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। প্ৰকাশ চেত্ৰীক সুস্থ শৰীৰেৰে উভতাই দিয়াৰ কাটৰ আহ্বান আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ অপহৃত প্ৰকাশ চেত্ৰীৰ পত্নীৰ আৰু স্থানীয় ৰাইজৰ। জাগুনৰ পৰা প্ৰদীপ বৰগোহাঁইৰ ৰিপৰ্ট, টাইম 60 অসম। ডাঙৰীয়াক মই হাতজোৰ কৰি পোনপ্ৰথমে নমস্কাৰ কৰিছো আৰু গোটেই আলফা স্বাধীনৰ সেনাধ্যক্ষক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো। আজি মই মোৰ উপায়হীন হৈ পিনে ৰাজপথত কেঁচুৱা এজনী ঘৰত বেমাৰী কেঁচুৱা এজনী ঘৰত থৈ আহিবলগীয়া হৈছে। মোৰ হাজবেণ্ডৰ কোনো দুখ নাই। আপোনালোকৰ ভাইচেটিৰ লগত কি আছিলে কি নাই তেখেতৰ লগত মিলক। মোৰ আৰু অন্তিম একো নাই। ইয়াৰ পৰাও যদি আপোনালোকে মোৰ হাজবেণ্ডক এৰি নিদিয়ে তেনেহলে মই আৰু মোৰ সন্তানজনী মৃত্যু মুখত আগুৱাই যাবলৈ বাধ্য হৈ পৰিছো। মোৰ একদম লাষ্ট ষ্টেজ এইটো। যদি আপোনালোকে কিবা এটা ভাল খবৰ এটা আমাক দিয়ে তেনেহলে আপোনালোকৰ বহুত ধন্যবাদ থাকিব। আৰু ইয়াৰ লগতে পুলিচ প্ৰশাসনে আজি 3 মাহ ধৰি মোক কোনো ধৰণৰ একো খবৰ দিয়া নাই। আজিলৈকে কোনো খবৰ এটাও লোৱা নাই। আমাৰ SP ছাৰে তেখেতৰ দায়িত্ব কি আছিলে যদি আজি তেখেতৰ চকুৰ ওচৰত অকল মোৰ হাজবেণ্ড নহয়, ইয়াক ধৰি আজি জাগুন বা মাৰ্ঘেৰিটা সমষ্টিত 8টা 9টাকে অপহৰণ কাণ্ড ঘটিছে। তেখেতে কৰিছে কিনো কি? জাগাই জাগাই থানা আছে। যদি কাম নাই তেনেহলে থানাত থম কেলে? ভাঙি পেলাই দিয়ক। নালাগে আমাক প্ৰশাসন। যদি আমি প্ৰশাসনৰ কোনো ধৰণৰ সহায় সহযোগিতা নাপাওঁ তেনেহলে আমাৰ প্ৰশাসনৰ কি কাম? অকল ঘূৰি ফুৰিলে নহব নহয়। ইলেকশ্যন ডিউটি এনেকুৱা তেনেকুৱা কৰিলে নহব। মেইন কেছ বিলাক যদি তেখেতে হেণ্ডেল কৰিব নোৱাৰে তেনেকে তেখেতৰ লোকে কি ধৰণৰ দায়িত্ব পালন কৰিব আমাক যদি সহায় নিদিয়ে? আজিলৈকে SP ছাৰে এবাৰ মোক ফোন কৰি সোধা নাই ভণ্টি তোমাৰ কিবা হ'ল। তেখেতে আজি গোটেই পুলিচ প্ৰশাসনে মোক 3 মাহ ধৰি এটা খবৰ দিব পৰা নাই মোৰ হাজবেণ্ড আছে ক'ত আছে কি আছে। মোক আৰু যিমান জল্দি হ'ব পাৰে মোৰ পৰেশ ডাঙৰীয়া মোৰ বিনতি শুনি মেলি মোৰ হাজবেণ্ডটো ঘূৰাই দিয়ক।